Hello viewers, আপোনালোক সকলোকে মোৰ YouTube চেনেল Learn Hatchলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি আমি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটোত আমি অসমৰ কিছুমান মূল তথ্য, অসমৰ ডিস্ট্ৰিক্টসমূহ, ইণ্টাৰষ্টেট বাউণ্ডেৰী বা আন্তঃৰাজ্যিক সীমা, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বা আন্তঃৰাষ্ট্ৰীয় সীমা, Symbols of Assam অথবা অসমৰ প্ৰতীকসমূহৰ বিষয়ে অধ্যয়ন কৰিম। অসমৰ লোকেশনৰ বিষয়ে এবাৰ চাই লওঁ আহক। অসম 24°09' পৰা 28°02 নৰ্থ লেটিটিউড বা উত্তৰ অক্ষাংশ আৰু 89°42' পৰা 96° ইষ্ট লংগিটিউড বা পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। অসম ইষ্টাৰ্ণ হিমালয়ৰ ফুট হিলছ, পাটকাই আৰু নাগা পাহাৰ শ্ৰেণীৰ মাজত অৱস্থিত। লেটিটিউড বা অক্ষাংশ আৰু লংগিটিউড বা দ্ৰাঘিমাংশ হৈছে পৃথিৱীৰ যিকোনো স্থানৰ অৱস্থান বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা ৰেখাৰ এক পদ্ধতি। আহক আমি লেটিটিউড, লংগিটিউড আৰু ইকুৱেটৰৰ বিষয়ে অলপ জানি লওঁ। ইকুৱেটৰ অথবা বিষুৱ ৰেখা হৈছে এডাল কাল্পনিক ৰেখা যি পৃথিৱীক 0° লেটিটিউডক আনুভূমিকভাৱে বা হৰাইজেণ্টেলি ঘেৰি থাকে আৰু ই পৃথিৱীক নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বা উত্তৰ গোলাৰ্ধ, সাউথাৰ্ণ হেমিস্ফিয়াৰ বা দক্ষিণ গোলাৰ্ধ দুটা ভাগত বিভক্ত কৰে। ইকুৱেটৰৰ পেৰেলেলি বা সমান্তৰালভাৱে ঘেৰি থকা ইমাজিনেৰী লাইনবিলাকক লেটিটিউড বুলি জনা যায়। ইয়াক ইকুৱেটৰৰ 0°ৰ পৰা নৰ্থ প'লৰ 90° লৈকে আৰু ইকুৱেটৰৰ 0°ৰ পৰা সাউথ প'লৰ 90° লৈকে জোখা হয়। লেটিটিউড লাইনবিলাক ইষ্টৰ পৰা ৱেষ্টলৈকে বিস্তৃত। লংগিটিউড লাইনবিলাক ভাৰ্টিকেলি বা উলম্বভাৱে নৰ্থ প'লৰ পৰা সাউথ প'ললৈকে বিস্তৃত হৈ থাকে। লংগিটিউডে যিকোনো স্থান প্ৰাইম মেৰিডিয়ানৰ পৰা কিমান পূব বা পশ্চিমত আছে তাক জনা যায়। প্ৰাইম মেৰিডিয়ান হৈছে 0° লংগিটিউড যি গ্ৰীণউইচ লণ্ডনৰ মাজেৰে পাৰ হয়। লংগিটিউড প্ৰাইম মেৰিডিয়ানৰ 0°ৰ পৰা 180° ইষ্টলৈ আৰু 0°ৰ পৰা 180° ৱেষ্টলৈকে জোখা হয়। অসমৰ লেটিটিউড আৰু লংগিটিউড মেপৰ সহায়ত চাওঁ আহক। পেৰেলেলি থকা লাইনসমূহ হৈছে লেটিটিউড আৰু ই 24°09' নৰ্থৰ পৰা 28°02' নৰ্থলৈকে বিস্তৃত আৰু ভাৰ্টিকেলি থকা লাইনসমূহ হৈছে লংগিটিউড আৰু ই 89°42' ইষ্টৰ পৰা 96° ইষ্টলৈকে বিস্তৃত। অসমৰ এৰিয়া হৈছে 78,438 স্কুৱাৰ কিলোমিটাৰ। এৰিয়াৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ পিছত নৰ্থ ইষ্ট ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট হৈছে অসম আৰু ভাৰতৰ ভিতৰত অসম হৈছে 16th লাৰ্জেষ্ট ষ্টেট। অসম 1950 চনৰ 26 জানুৱাৰীত এখন ৰাজ্য হিচাপে গঠন হৈছিল। কেপিটেল: অসমৰ ৰাজধানী হৈছে দিছপুৰ। পূৰ্বে অসমৰ ৰাজধানী আছিল শ্বিলং। 1972ত মেঘালয়া অসমৰ পৰা বিভক্ত হোৱাৰ পিছত শ্বিলং মেঘালয়াৰ ৰাজধানী হয় আৰু 1973ত দিছপুৰক অসমৰ ৰাজধানী কৰা হয়। অসমক লেণ্ড অফ ৰেড ৰিভাৰ আৰু ব্লু হিলছ বুলিও জনা যায়। 3 কোটিৰো অধিক জনসংখ্যাৰ সৈতে অসমে ভাৰতত জনসংখ্যা দিশৰ পৰা 15 নম্বৰ স্থানত আছে। 2011 চনৰ চেনচাছ অনুযায়ী অসমৰ পপুলেশ্যন ডেন্সিটি হৈছে 398 পাৰ্চনছ পাৰ স্কুৱাৰ কিলোমিটাৰ। 2025-26 বৰ্ষৰ বাবে অসমৰ GDP 7,41,626 crore এষ্টিমেট কৰা হৈছে,
2024-25 বৰ্ষৰ বাবে GDPৰ ফালৰ পৰা অসম ভাৰতৰ ভিতৰত 16 নম্বৰ স্থানত আছিল। অসমীয়া আৰু বড়ো ভাষা সমগ্ৰ অসমৰ কাৰণে অফিচিয়েল লেংগুৱেজ হয়। মেইটেই, মণিপুৰী, বৰাক উপত্যকাৰ 3খন জিলা আৰু হোজাই জিলাত অতিৰিক্ত অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হয়। বাংলা ভাষাও বৰাক উপত্যকাৰ অফিচিয়েল লেংগুৱেজ হয়। অসমত 35খন ডিষ্ট্ৰিক্ট আৰু 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে। এই 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজন হৈছে আপাৰ আছাম, নৰ্থ আছাম, লোৱাৰ আছাম, চেণ্ট্ৰেল আছাম এণ্ড হিলছ আৰু বৰাক ভেলী। আপাৰ আছামত থকা ডিষ্ট্ৰিক্টসমূহ হৈছে তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। নৰ্থ আছামৰ ডিষ্ট্ৰিক্টসমূহ হৈছে বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, তামুলপুৰ। লোৱাৰ আছামৰ ডিষ্ট্ৰিক্টসমূহ হৈছে কামৰূপ মেট্ৰ', নলবাৰী, বাক্সা, বজালী, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু চাউথ চালমৰা। চেণ্ট্ৰেল আছাম এণ্ড হিলছৰ ডিষ্ট্ৰিক্টসমূহ হৈছে কাৰ্বি আংলং, নগাঁও, হোজাই, মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও। বৰাক ভেলী ডিষ্ট্ৰিক্টসমূহ হৈছে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। অসমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া আৰু ৱেষ্ট বেংগলৰ লগত আন্তঃৰাজ্যিক বা ইণ্টাৰষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰে। নৰ্থ ইষ্টৰ ষ্টেট ছিক্কিমে অসমৰ লগত কোনো বাউণ্ডেৰী শ্বেয়াৰ নকৰে। অসমে ভূটান আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় বা ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। ৱেষ্ট বেংগলত অৱস্থিত চিকেন নেক বা শিলিগুৰি কৰিডৰে নৰ্থ ইষ্টক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই শিলিগুৰি কৰিডৰ প্ৰায় 22 কিলোমিটাৰ ৱাইড হয়। অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ সীমাৰ লেংথসমূহ এবাৰ চাই লওঁ আহক। অসম ৱেষ্ট বেংগলৰ বৰ্ডাৰ লেংথ হৈছে 127 কিলোমিটাৰ। অসম অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ লেংথ হৈছে 804.10 কিলোমিটাৰ। অসম মেঘালয়ৰ বৰ্ডাৰ লেংথ হৈছে 884.90 কিলোমিটাৰ। অসম ত্ৰিপুৰাৰ বৰ্ডাৰ লেংথ হৈছে 46.30 কিলোমিটাৰ। অসম নাগালেণ্ডৰ বৰ্ডাৰ লেংথ হৈছে 512.10 কিলোমিটাৰ। অসম মণিপুৰৰ বৰ্ডাৰ লেংথ হৈছে 204.10 কিলোমিটাৰ। অসম মিজোৰামৰ বৰ্ডাৰ লেংথ হৈছে 164.60 কিলোমিটাৰ। ভিউৱাৰসকল, এই সকলোখিনি বৰ্ডাৰ লেংথ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু আপোনালোকে অসম মেঘালয় আৰু অসম ত্ৰিপুৰাৰ বৰ্ডাৰ লেংথ দুটা মনত ৰাখিব, কাৰণ অসম মেঘালয় হৈছে অসমৰ লংগেষ্ট আৰু অসম ত্ৰিপুৰা হৈছে অসমৰ শ্বৰ্টেষ্ট বৰ্ডাৰ লেংথ। অসমৰ ওচৰ চুবুৰীয়া দেশসমূহৰ সীমাৰ লেংথসমূহ হৈছে অসম বাংলাদেশৰ বৰ্ডাৰ লেংথ 263 কিলোমিটাৰ। অসম ভূটানৰ বৰ্ডাৰ লেংথ 265.8 কিলোমিটাৰ। অসমৰ 4খন ডিষ্ট্ৰিক্টে বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। সেয়া হৈছে ধুবুৰী, চাউথ চালমৰা, মানকাছাৰ, শ্ৰীভূমি আৰু কাছাৰ। শ্ৰীভূমিক আগতে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বুলিও জনা গৈছিল। অসমৰ ওচৰ চুবুৰীয়া ৰাজ্য ভূটানৰ লগত অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। চিম্বলছ অফ আছাম। অসমৰ ষ্টেট বাৰ্ড হৈছে হোৱাইট উইং উড ডাক বা দেওহাঁহ। ষ্টেট ফ্লাৱাৰ হৈছে ফক্সটেল অৰ্কিড বা কপৌ ফুল। ষ্টেট ফ্ৰুইটছ হৈছে কাজি নেমু। ষ্টেট ট্ৰী হৈছে হলং ট্ৰী।
ষ্টেট এনিমেল হৈছে ওৱান হৰ্ন ৰাইন'চেছ বা এশিঙীয়া গঁড় ষ্টেট একুৱাটিক এনিমেল হৈছে গংগাছ ৰিভাৰ ডলফিন বা শিহু ইয়াতে আপোনালোকক অসমৰ এটা ইম্পৰ্টেণ্ট কি ফেক্টৰৰ বিষয়ে জনাই থ'ব বিচাৰিছোঁ অসমত 3খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে তাৰে দুখন হৈছে নেচাৰেল সাইট আৰু এখন হৈছে কালচাৰেল সাইট নেচাৰেল সাইট দুখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক আৰু কালচাৰেল সাইটটো হৈছে চৰাইদেউ মৈদাম কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ বিষয়ে আমি অলৰেডি আগৰ ভিডিঅ' আসাম নেশ্যনেল পাৰ্কত বিতংভাৱে আলোচনা কৰি থৈছোঁ এতিয়া আমি চৰাইদেউ মৈদামৰ বিষয়ে অলপ চাই লওঁ আহক চৰাইদেউ মৈদাম অসমৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অৱস্থিত চৰাইদেউ মৈদাম হৈছে আহোম ৰাজবংশসকলৰ সমাধিস্থল আৰু ইয়াক প্ৰায়ে অসমৰ পিৰামিড বুলিও কোৱা হয় 26 জুলাই 2024ত নতুন দিল্লীত 46th ৱৰ্ল্ড হেৰিটেজ কমিটি সেশন অনুষ্ঠিত হয় এই সেশনত চৰাইদেউ মৈদামক ভাৰতৰ 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপেও ঘোষণা কৰা হয় আৰু ই নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথমখন কালচাৰেল সাইট হিচাপেও পৰিগণিত হয় পাটকাই পৰ্বতমালাৰ ফুট হিলছৰ ওচৰত অৱস্থিত চৰাইদেউত 386টা মৈদামৰ ভিতৰত 90টা ভালদৰে সংৰক্ষিত মৈদাম আছে আৰু ইয়াক আসাম ষ্টেট আৰ্কিঅলজি আৰু আৰ্কিঅলজি সাৰ্ভে অফ ইণ্ডিয়ায়ে পৰিচালনা কৰে ভিউৱাৰ্ছসকল আজিলৈ ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব